যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে এইটো চাব লাগিছিল যে পুলিচে যদি গুলি চালনা কৰে টিয়াৰ গেছ চলায় তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথা আজিলৈকে বুজি পোৱা নাই য'ত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালী হৈ আছিল গভৰ্ণৰ আছে বোলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গ'লোহেঁতেন চাহ খোৱালোহেঁতেন মেমৰেণ্ডাম ল'লোহেঁতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নায়েই তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব